Hello friends, welcome to my YouTube channel E-Learning with Vedorod. আৰু আজি আমি জেমছ কিৰ্কাপে লিখা No Men Are Foreign পয়েমটো ষ্টাডি কৰিব লৈছো। ষ্টাডি কৰাৰ আগত আমি কেইটামান কথা জানি লওঁ যাতে পয়েমটো বুজাত আমাৰ ইজি হয়। ঠিক আছে? এই সমগ্ৰ পৃথিৱীত মনুষ্য আছে। আৰু সেই মনুষ্যবিলাকে কি কৰে নিজৰ মাজত এটা ডিভাইড কৰে on the basis of border, race, caste, gender, religion, etc. জেমছ কিৰ্কাপে এই ডিফাৰেন্সবিলাক আঁতৰাব বিচাৰিছে আৰু পয়েমটো টাইটেলৰ পৰাই আমি এইটো ধৰিব পাৰোঁ হয়নে ঠিক আছে তেন্তে আমি পয়েমটো আগলৈ আগবাঢ়ো উইথ দ্য ৰিচাইটেশ্যন অফ পয়েম ৰিচাইটেশ্যন কৰাৰ আগত এটা কথা কৈ লওঁ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো টিপি দিয়ক যাতে আপোনালোকে ফিউচাৰৰ নতুন আপডেটছবিলাক মিছ নকৰে ঠিক আছে No men are foreign. Remember, no men are strange, no country is foreign. Beneath all uniforms, a single body breath. Like ours, the land our brothers walk upon. Is earth like this, in which we all shall lie? They too, ever of sun and air and water, are fed by peaceful harvest, by wars long winter starved. Their hands are ours, and in their lines we read, a labor not different from our own. Remember, they have eyes like ours that wake or sleep, and strength that can be won by love. In every land is common life. That's all can recognize and understand. Let us remember, whenever we are told to hate our brothers, it is ourselves that we shall dispose, betray, condemn. Remember, we who takes arms against each other, it is the human earth that we defile. Our hell of fire and dust outrage the innocence of air that is everywhere our own. Remember, no men are foreign, no country is strange. Word meaning it আমি জানি লওঁ The first is strange. It means unknown or unfamiliar, মানে অচিনাকি. The second is foreign, from a different country, মানে বেলেগ এখন কাণ্ট্ৰিৰ পৰা অহা. যিহেতু বেলেগ এখন কাণ্ট্ৰিৰ পৰা এজন আমাৰ ইয়াত আহিলে কি ক'ম বিদেশী সেই বিদেশীজনক ফৰেনাৰ বুলি কোৱা হয় ঠিক আছে The next is beneath. It means under, মানে ভিতৰত বা তলত ঠিক আছে Breathe, to draw air in and out, মানে উশাহ নিশাহ লোৱা প্ৰচেছটোক breathe বুলি কয় Fed means to eat মানে খোৱা Harvest, process of gathering the ripened crops, মানে যিটো প্ৰক্ৰিয়া আমি ব্যৱহাৰ কৰোঁ যেতিয়া শস্যবোৰ পকি যায় আমি কটা মেলা প্ৰচেছটোকে হাৰ্ভেষ্ট বুলি কওঁ ঠিক আছে তাৰপৰা নেক্সট ইজ starve, to be hungry, মানে ভোক লগা Strength মানে power মানে জোৰ Recognize, to know from a previous encounter, মানে চিনাকি এজন ব্যক্তি Disposes, to deprive someone of the possession of land, especially by evicting them, মানে কোনোবা এজন ব্যক্তিক নিজৰ মাটিৰ পৰাই উঠাই দিয়া স্পেচিয়েলি যেতিয়া ইভিকশ্যন কৰা হয় তেতিয়া উঠাই দিয়া হয় ন সেইটোকে ডিছপ'জেছ বুলি কোৱা হয় বিট্ৰে টু প্ৰুভ ফেইথলেছ মানে ধোকা দি দিয়া ঠিক আছে ধোকা দি দিয়াটোকে বিট্ৰে বুলি কয় কণ্ডেম টু ক্ৰিটিচাইজ ষ্ট্ৰংলি মানে কাৰোবাক ক্ৰিটিচিজম কৰাটোকে ঠিক আছে ডিফাইল টু মেক ডাৰ্টি অৰ পলিউট মানে লেতেৰা কৰি দিয়া বা প্ৰদূষিত কৰি দিয়াটো আউটৰেজ দ্য ইন'চেঞ্চ অফ মানে ভাইলেটছ দ্য পিউৰিটি অফ মানে কিবা এটা বস্তুৰ পিউৰিটিটো নাইকিয়া কৰি দিয়া মানে পিয়ৰ যিটো হয় সেইটো ধ্বংস কৰি দিয়াটোকে ঠিক আছে এবাউট দ্য পয়েমটোৰ বিষয়ে অলপ আমি থুলমূলকৈ জানি লওঁ ঠিক আছে No men are foreign মানে No men are foreign because we share the same natural bounties like air, water and sunlight. Everyone on this earth used to do their own duty in order to feed their stomach. From physical structure to the mental state of a person is same. Then, how could we say that one individual is different from one another? মানে যদি আমি সকলো ব্যক্তি এই পৃথিৱীত থকা একেই হয় একেই নেচাৰেল বাউণ্টিজ লাইক এয়াৰ ৱাটাৰ আৰু ছানলাইট লওঁ একেখিনি বস্তু যদি আমি সকলোৱে গ্ৰহণ কৰোঁ তেনেহ'লে কেনেকৈ আমি এজন মানুহ বেলেগ এজন মানুহৰ পৰা পাৰ্থক্য হ'ব পাৰোঁ হয়নে ইনফেক্ট সকলো হাতে একেই কামেই কৰে ডেট ইজ ৱৰ্কিং হয়নে একে কামেই কৰে নিজৰ পেট পুহিবৰ কাৰণে হয়নে চ' তেনেহ'লে সকলো মানুহৰ হাতবিলাক একেই হয়
একেই দেখিবলৈ হয়, চিন্তাধাৰা যদি একেই হয়, তেনেহ'লে এজন ব্যক্তি বেলেগ এজন ব্যক্তিৰ লগত কেনেকৈ সলনি হ'ব পাৰে। সেইবাবে কৈছে no men are foreign according to Voigt, কোনো ব্যক্তি ফৰেনাৰ নহয়। ঠিক আছে, মেছেজ টু ষ্টপ অল ৱাৰ্ছ এণ্ড লুক আপন হিউমেনিটি এজ এ ইউনিফাইড এণ্টিটি, মানে ৱাৰবিলাক ৰখাব লাগে, ষ্টপ হ'ব লাগে আৰু সকলো মানুহে ইউনিটি হিচাপে থাকিব লাগে আৰু মানৱ ধৰ্মই যে পৰম ধৰ্ম বুলি বিশ্বাস কৰি সকলোৱে একতাৰ জৰিয়তে বান্ধি থাকিব লাগে। ঠিক আছে, war is not in the favor of anybody. During war, both the parties had to bear the loss. Peoples die and the chaos is everywhere in the air. War is not in the favor, so it's better not to indulge in war and live together peacefully. মানে যেতিয়াই যুদ্ধ হয় চব ফালৰ পৰা বিনষ্টই হয়, কাৰো প্ৰফিট নাথাকে, মানুহবিলাক মৰি যায় আৰু চবফালে হাই কাজিয়া বা দুখে ভৰি পৰে সকলো জেগাত, হয়নে? গোটেই পৰিৱেশটো বিনষ্ট হৈ যায়। ৱাৰ ইজ নট ইন দ্য ফেভৰ, কাৰো ফেভৰত নাথাকে। চ' ইটছ বেটাৰ, এইটো বেটাৰ হ'ব যে কাৰো কোনো পাৰ্টিয়ে যে ৱাৰত ইনভলভ নহয় আৰু তেওঁলোকে যাতে পিচফুলি জীয়াই থাকে, সেইটোৱে ভাল, হয়নে? ইউনিফাইড এণ্টিটি হিচাপে থাকিলে ভাল হয়, যিহেতু ৱাৰত গৈ এনেই সকলো লছ হৈ থকাটো একো লাভদায়ক হয় বুলি মই নাভাবোঁ। Summary of the poem, poemটো summaryটো. From the first line of the poem, the poet means that no men are foreign because under all uniform a single body breathes like ours. Here the uniforms are meant to be the soldiers of different country wearing different uniforms, but inside the same body as ours. When they are alive, they used to move on their land, doing their duty. As they die, they are buried on the earth, following the rituals. That is the ultimate truth for everyone. Then why we need to differentiate? So the poet calls every soldier to be their brother. Poemটো ফাৰ্ষ্ট লাইন পৰাই কবিজনে কৈছে যে কোনো কাণ্ট্ৰি ফৰেন নহয়। যদি আমি সকলো দেশৰ সৈনিকবিলাকক চাওঁ, সৈনিকবিলাকৰ পোচাকযোৰ বেলেগ বেলেগ হয়, কিন্তু সকলোৰে শৰীৰটো একেই। সকলো প্ৰাণীয়ে যেতিয়া জীৱিত হিচাপে থাকে, নিজৰ কৰ্ম কৰি থাকে, কিন্তু যেতিয়া মৃত্যু হয় সকলোকে মাটিৰ লগত মিলাই দিয়ে। মৃত্যুৱেই সত্য আৰু মাটিৰ লগত মিহলাই দিয়া কথাটো যদি সকলোৰে ধৰ্মৰ একেই বিশ্বাস হয়, তেন্তে এজন ব্যক্তি বা চোলজাৰেই নহওক কিয় কেনেকৈ ফৰেনাৰ হ'ব পাৰে, হয়নে? The second stanza is, people share the same natural boundaries like the sun for sunlight, air to breathe, and water to drink. The natural boundaries doesn't differentiate, as God had created everything equally without any discrimination. When there is peace, everyone harvests with joy so that they would feed their stomach, and if there is war or winter, the starvation is the same. The way they work is same, as the hands of every labor is same. So the poet says that there is no differences between us and to the people belonging to another country. মানুহে প্ৰকৃতিৰ সকলো বস্তুৱে শ্বেয়াৰ কৰে, যেনে সূৰ্যৰ পোহৰ, বতাহ আৰু পানী। যেতিয়া এই প্ৰকৃতিৰ সকলো বস্তু একেই আৰু একো পাৰ্থক্য নহয়, তেনেহ'লে আমি কেনেকৈ পাৰ্থক্য ক্ৰিয়েট কৰিব পাৰোঁ? ইন দ্য নেম অফ বৰ্ডাৰ, ৰিলিজন, কাষ্ট, জেণ্ডাৰ, এটচেট্ৰা। সকলো মানুহৰ এটাই কাম, সেইটো হ'ল তেওঁলোকৰ কৰ্ম। আমি আমাৰ কৰ্মবিলাক তেতিয়াহে কৰিব পাৰোঁ যেতিয়া পৰিৱেশটো শান্তি হৈ থাকে। যদি পৰিৱেশটো বেয়া হয়, তেতিয়া কোনো কাম কৰিব পৰা নাযায়। ধৰি লোৱা ৱাৰ টাইমত হ'লে কোনোৱেই শান্তিত নাথাকে আৰু উৎপাদন কৰিব পৰা নাযায়। ঠিক ঠাণ্ডা দিনত উৎপাদন কৰাৰ পৰা বঞ্চিত হৈ থাকে। যদি উৎপাদন নহয়, তেতিয়া সকলোৱে ভোকত মৰিব লাগিব, হয়নে? যিদৰে এজন কৃষকে দিনে ৰাতিয়ে নিজৰ খেতিত কাম কৰে নিজকে জীৱিত কৰি ৰাখিবলৈ, সকলো দেশৰ কৃষকবিলাকে একেই কাম কৰে।
তেনেহ'লে কেনেকৈ এজন মানুহ বেলেগ হ'ব পাৰে? The third stanza of the poem is, the poet wants us not to forget that the eyes of every individual is same. They too close their eyes when they want to sleep and open their eyes when they want to wake up. When we want to settle something, we must know that by the strength of love, everyone's heart could be won. In every land, there is one common thing, that is life. If we understand and recognize the value of one's own life, then there will be no fight or anger between us. কবিজনে আমাক পাহৰিব মানা কৰিছে যে সকলোৰে চকুকেইটা একেই। যেতিয়া শুই থাকে তেতিয়া চকুকেইটা মুদি লয় আৰু উঠে তেতিয়া চকুকেইটা মেলি লয়। চকুৰ কাম এটাই সকলোৰ কাৰণে। ধৰি লোৱা যেতিয়া কিবা এটা খেলি মেলি লাগে আমাৰ দেশত, আমি সেই খেলি মেলিখিনি আমাৰ মৰমেৰে সমাধান কৰিব পাৰোঁ, কোনো হাই কাজিয়া নোহোৱাকৈ। সমগ্ৰ পৃথিৱীত এটাই কমন বস্তু আছে, সেইটো হ'ল জীৱ। আমি নিজেই এটা জীৱ হৈ বেলেগ এটা জীৱৰ কথা যেতিয়াই বুজি পাম, তেতিয়া আমি কোনো নিষ্ঠুৰ বা হিংসাযুক্ত কাম কৰিবলৈ আগবাঢ়ি নাযাম। ইট মিনছ আমি সকলোৱে জীৱৰ প্ৰতি এটা ভাল মনোভাৱ ৰাখিম। কবিজনে আমাক মনত ৰাখিব কৈছে যে যেতিয়া আমাৰ সমাজত বেয়া প্ৰভাৱ পৰে, আমি আমাৰ নিজৰ মানুহবিলাকক বেয়া চকুৰে চাব আৰম্ভ কৰি দিওঁ। আমি তেওঁলোকক চিট কৰোঁ বা বেয়া পাওঁ। ইনফেক্ট আমি নিজৰ বহু কাৰণত নিজকে চিট কৰোঁ বা নিজকে বহু কামৰ পৰা বঞ্চিত কৰি ৰাখোঁ। যেতিয়া হিংসা নিজৰ মনত আহি যায়, তেতিয়া আমি তেওঁলোকৰ এগেইনষ্টত অস্ত্ৰ তুলি লওঁ। কবিজনে এনে নিষ্ঠুৰ মনোভাৱবিলাক আঁতৰাব বিচাৰিছে। বেয়া মনোভাৱবিলাকৰ পৰাই যুদ্ধ হয়। যুদ্ধৰ পৰা প্ৰকৃতিৰ একো ভাল নহয়। যুদ্ধৰ পৰা কোনো পাৰ্টিৰ ভাল নহয়, দুই পাৰ্টিৰেই লছ হয়। সেইবাবে কবিজনে কৈছে যে যুদ্ধৰ কাৰোফালে ভাল প্ৰভাৱ নপৰে, যুদ্ধ হ'ব নালাগে। The last stanza of the poem. Whenever there is war, it is us who makes the earth dirty by killing one another. The fire of war in our mind pollute the air or the environment, and we start killing the people despite looking anything. The poet wants to teach us that the air we pollute is after all ours. So we should not indulge in war and make the environment dirty. Towards the end, he makes sure that no men are foreign and no countries are strange because we all are same. যেতিয়া যুদ্ধ হয় তেতিয়া একো বস্তুৱে চোৱা নহয়, সকলো ফালৰ পৰাই লছ হয় আৰু আমি পৰিৱেশটো লেতেৰা কৰি তোলোঁ। কবিজনে ক'ব বিচাৰিছে যে যিটোৱে পৰিৱেশ আমি নষ্ট কৰি তুলিছোঁ সেইটো আমাৰ নিজৰেই। কবিজনে কৈছে ৱাৰ কোনো ভালৰ কাৰণে নহয়, ৱাৰ হ'ব নালাগে। যদি আমি সকলো মনুষ্য জাতিটোৱে একেই বুলি ভাবিব ল'ম আৰু নিজৰ মাজত পাৰ্থক্য আনিব এৰোঁ, তেতিয়া আমি চবকে একেই দৃষ্টিৰে চাম আৰু কাকো ফৰেন বা আমাৰ পৰা পৃথক বুলি ভাবিব এৰি দিম। Literary devices in the poem. The first two, rhyming scheme. No rhyming scheme, but it is written in free verse, মানে ইয়াত কোনো rhyming scheme নাই, কিন্তু ইয়াৰ written ষ্টাইলটো free verse হয়। free verse মানে rhyming scheme নাথাকে, rhyming মিটাৰ আদি নাথাকে, ঠিক আছে। The next is alliteration. alliteration মানে কি আছিলে, এটা চাউণ্ড ওচৰে পাছৰে যদি ৰিপিটেশ্যন কৰি থাকে, ঠিক আছে। ইয়াত আছে বডি ব্ৰেথ, বি চাউণ্ডটো বাৰে বাৰে ৰিপিট হৈ আছে ইন ষ্টেঞ্জা 1ত, ঠিক আছে। নেক্সট ইজ ৱাৰ্ছ উইণ্টাৰ, ডাব্লিউ চাউণ্ড ইজ ৰিপিটেড ইন ষ্টেঞ্জা 2, মানে ষ্টেঞ্জা 2ত ডাব্লিউ চাউণ্ডটো বাৰে বাৰে ৰিপিট হৈ আছে। শ্লিপ এণ্ড ষ্ট্ৰেংথ, এছ চাউণ্ড ইজ ৰিপিটেড ইন ষ্টেঞ্জা 3, মানে ষ্টেঞ্জা 3 নম্বৰত এছ চাউণ্ডটো বাৰে বাৰে ৰিপিট হৈ আছে, ঠিক আছে, শ্লিপ আৰু ষ্ট্ৰেংথত। দ্য নেক্সট ইজ মেটাফৰ। মেটাফৰ মানে কম্পেৰিজন বিটুইন টু থিংছ, দুটা বস্তুৰ মাজত কম্পেৰিজন। দ্য ফাৰ্ষ্ট ইজ ইউনিফৰ্ম ৰিফাৰ্ছ টু দ্য চলজাৰ
অফ ডিফাৰেণ্ট কাণ্ট্ৰিজ যিটো ইউনিফৰ্মৰ কথা কৈছিলে ঠিক আছে ইউনিফৰ্মটো এটা চিম্পল এনেই ইউনিফৰ্মটো নহয় যিহেতু ইয়াত চ'লজাৰবিলাকৰ ইউনিফৰ্মৰ কথা কৈছিলে ঠিক আছে দ্য নেক্সট ইজ ৱাৰ টাইম ইজ কম্পেয়াৰ্ড টু দ্য উইণ্টাৰ ছিজন মানে যুদ্ধৰ সময়টো উইণ্টাৰ ছিজনৰ লগত কম্পেৰিজন কৰিছে যেতিয়া ৱাৰ হয় চব ফালৰ পৰা ক্ৰিয়েটিভিটিটো লছ হৈ যায় হয়নে ঠিক তেনেদৰে আমাৰ ইণ্ডিয়াত কি হয় কাল্টিভেশ্যনবিলাক ইফেক্ট হয় ৱাৰ টাইমত বা ইনফেক্ট উইণ্টাৰ ছিজনতো হয় গ্ৰ'থটো কমি যায় আৰু ঠাণ্ডাৰ ফলত বহুতো ফালৰ পৰা ডেমেজ হয় লাইক ৱাৰ টাইমতো সকলো ফালৰ পৰা ডেমেজ হয় ঠিক আছে এণ্ড আনাডাৰ ওৱান ইজ ৰিপিটিশ্যন মানে কি দ্য ৱৰ্ড ৰিপিট several times মানে কোনোবা এটা ৱৰ্ড বাৰে বাৰে ৰিপিট কৰি থাকে ঠিক আছে দ্য ৱৰ্ড ৰিমেম্বাৰ ইজ ৰিপিটেড 5 times ইন দ্য পইম এই পইমটোত ৰিমেম্বাৰ শব্দটো বাৰে বাৰে ৰিপিটিশ্যন হৈ আছে ঠিক আছে এইটো লাষ্ট শ্লাইড হয় আৰু ইয়াত আমি কিমান পইণ্টছ চাম যিবিলাক মানে আমি বহুত মন কৰিব লাগে পইমটোত ঠিক আছে হোৱাই দ্য পইট ছেইজ ন' মেন আৰ ফৰেন মানে পইটজনে কিয় মানুহবিলাকক ফৰেন নহয় বুলি কৈছে সেই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট হয় আৰু পইণ্টৰ পৰা গমেই পাই যায় দ্য নেক্সট ইজ হোৱাট আৰ দ্য কমন ফিচাৰ্ছ ডেট শ্ব'জ ডেট এভৰি ওৱান অন দিছ আৰ্থ ইজ ছেইম মানে কি ফিচাৰ্ছবিলাকে দেখাইছে যে আৰ্থৰ সকলো মানুহেই একেই হয় পইণ্টটো ভালকৈ পঢ়িলে বা বুজিলে আমি গম পাইছোঁৱেই দ্য নেক্সট ইজ হোৱাট আৰ দ্য কনচিকুৱেঞ্চ অফ ৱাৰ ইজ ইট ইন ছামৱানছ ফেভাৰ মানে যুদ্ধৰ কনচিকুৱেঞ্চেছবিলাক কি মানে তাৰ যুদ্ধ হ'লে কি হয় আৰু কাৰোবাৰ ভালৰ কাৰণে হয় নেকি এনেকৈ কিছুমান পইণ্টছ আৰু চাবা তোমালোকে এইকেইটা ইম্পৰ্টেণ্ট পইণ্টছ হিচাপে মই নোট কৰিলোঁ ঠিক আছে লেকচাৰটো অলমষ্ট খতম হৈ গ'ল আশা কৰিছোঁ মোৰ লেকচাৰবিলাকৰ পৰা আপোনালোকে অলপ হ'লেও শিকিছে মোৰ লেকচাৰবিলাক কেনেকুৱা হৈছে আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট কৰিব আৰু নিজৰ ফ্ৰেণ্ডছবিলাকৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও অলপ এই ভিডিঅ'টোৰ পৰা শিকে ঠিক আছে তেনেহ'লে আজিলৈ হ'ব তেনেহ'লে ভালে থাকক আৰু সুস্থ থাকক